নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকলৈ উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব তো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত সদৰি কৰিলে আজি কোভিড-19 আক্ৰান্তৰ সংখ্যা কিয়নো আজি ৰাজ্যত আক্ৰান্ত হৈছে ৩০০ লোক আৰু কামৰূপ মহানগৰত আক্ৰান্ত হৈছে মাত্ৰ ২৪৪ জন লোক আৰু ইতিমধ্যে ৰাজ্যত শেহতীয়াকৈ কেইটামান দিনত হ্ৰাস পাইছে কৰোনাৰ আক্ৰান্তৰ হাৰ আৰু মৃত্যু হাৰ ইতিমধ্যে সংখ্যা এতিয়া উদ্বেগজনক হৈ আছিল কিন্তু আজি কমিছে আৰু শনিবাৰে ৰাজ্যত কোভিডৰ প্ৰাণ হৈছে ৪২ জন লোকে আৰু বিগত ২৪ ঘণ্টাত অসমত মুঠ ১,৬১,৮৯৬ জন লোকৰ কোভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছিল আৰু ইয়াৰে ৩,৪৬৬ গৰাকী লোকৰ ফলাফল কোভিড পজিটিভ আহিছে দিনটো ৰাজ্যখনৰ আক্ৰান্ত হাৰ হৈছে ২.১৪% কিয়নো এটা বহুতেই ভাল সংখ্যা ইতিমধ্যে ৰাজ্য চৰকাৰে সকলো ২% ভিতৰত আহিলে খুলি দিম বুলি ব্যৱস্থা কৰিছিল আৰু তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে চাই থাকক ইয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আপোনাৰ একাউণ্টত সোমাব গৈ আছে ১০,০০০ টকা কিয়নো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থত ৰাজ্যসমূহে ইতিমধ্যে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত ১০,০০০ টকা আৰু কৃষকসকলে লাভ কৰিব এই ১০,০০০ টকা লগতে কৈছে যে কৃষকসকলে লাভ কৰিব এতিয়াৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত ১০,০০০ টকা প্ৰতি বছৰে লাভ কৰিব এই ধন কৃষক বন্ধু যোজনাৰ অধীনত লাভ কৰিব এই বৃহৎ ধনৰাশি কিয়নো ইয়াত প্ৰথমতে কৈছে যে কৃষকসকলে লাভ কৰিব এতিয়াৰ পৰা প্ৰতি বছৰে ১০,০০০ টকা আৰু আপুনিও যদি এজন কৃষক তেন্তে আপুনিও লাভ কৰিব এই ১০,০০০ টকা ধনৰাশি আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজ্য চৰকাৰসমূহে ইতিমধ্যে নতুন আঁচনিৰ আওতাত আহিছে আৰু কৃষক বন্ধু যোজনাৰ অধীনত লাভ কৰিব এই বৃহৎ ধনৰাশি কিয়নো কৃষকসকলে পূৰ্বে লাভ কৰিছিল ৬,০০০ টকা কিয়নো ৬,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাইছিল কৃষকসকলৰ আৰু এতিয়াৰ পৰা এই ধনৰাশি বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰি ১০,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত যিবাৰ পাছতে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো সকলো অসমবাসী ৰাইজৰ এটাই প্ৰশ্ন উত্থাপিত হৈছিল যে অসমত আনলক কেতিয়া হ'ব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক হাই ভল্টেজ বৈঠকৰ পাছতে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত আনলক আৰু সকলো দোকান পোহাৰ সন্ধিয়ালৈকে খোলাৰ সন্দৰ্ভত আৰু ইয়াত স্পষ্টভাৱে কৈছে যে অহা ১৬ জুনৰ পৰা ৰাজ্যত নতুন SOP জাৰি কৰিব কোভিড হ্ৰাস পোৱাৰ জিলাত শিথিলতা দিয়াৰ সম্ভাৱনা আছে গুৱাহাটীৰ পৰিস্থিতি অধিক উন্নত ইংগিত দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কিয়নো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ঘোষণা কৰিছে যে গুৱাহাটীৰ লগতে বিভিন্ন ৰাজ্যত ইতিমধ্যে লকডাউন যি সান্ধ্য আইনৰ সন্ধিয়ালৈকে দি থৈছে সেয়া শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ১৬ জুনৰ পৰা ৰাজ্যত হ'ব নতুন নীতি নিৰ্দেশনা কিয়নো কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা জিলাত নহয় শিথিলতা এই কথাও স্পষ্ট কৰিছে কিয়নো যিখন জিলাত ইতিমধ্যে কোভিড পৰিস্থিতি উন্নত হোৱা নাই সেই জিলাই লাভ নকৰে এই শিথিলতা আৰু কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা জিলাত দিয়া হ'ব এই কিছু শিথিলতা আৰু প্ৰথমতে গুৱাহাটীত শিথিলতা দিয়াৰ সম্ভাৱনা কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দিলে এই বৃহৎ ইংগিত আৰু সকলোতকৈ ডাঙৰ কথাটো এই মুহূৰ্তত আহি পৰিছে যে কিয়নো দোকান পোহাৰ খোলা সময়সীমা ইতিমধ্যে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে কিয়নো এইটোৱে সকলোতকৈ ডাঙৰ খবৰ কিয়নো দোকান আৰু গাড়ী চলাচল সন্দৰ্ভত সকলোৱে প্ৰশ্ন উত্থাপিত কৰি আছিল যে কিন্তু দোকান আৰু খোলাৰ আৰু গাড়ী চলাচলৰ সময় বৃদ্ধি কৰিব নেকি কিন্তু তাৰ মাজতে ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্পষ্ট ঘোষণা কিয়নো দোকান পোহাৰ খোলাৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হ'ব আৰু সান্ধ্য আইনৰ সময়সীমাও কিছু শিথিল হ'ব পাৰে সমগ্ৰ গুৱাহাটীত আৰু ১৬ জুনৰ পৰা ৰাজ্যত হ'ব এই নতুন নীতি নিৰ্দেশনা ইতিমধ্যে স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তাৰ পাছত এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো মাইক্ৰ' ফাইনেন্সক লৈ চিটি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অতীত কিয়নো অৱশ্যে ৰাজ্য চৰকাৰে চূড়ান্ত কৰিলে বৃহৎ সিদ্ধান্ত আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে এইবাৰ নতুন নীতি নিৰ্ধাৰণ কৰাৰ কথা কৈছে নিৰ্বাচন প্ৰতিশ্ৰুতিৰ মতে মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিয়াৰ কথা এতিয়াও কৰা নাই চৰ্ত সাপেক্ষে চৰকাৰে ৰেহাই দিব ঋণ ২০২০ আৰু ৩১ ডিচেম্বৰ পৰ্যন্ত ঋণ লোৱাসকলে চৰকাৰক সামৰি ল'ব চৰকাৰে বাৰ্ষিক আয় ১ লাখ টকাতকৈ কম পৰিয়ালকে ঋণ ৰেহাই দিব সেইদৰে আয়কৰ আদায় দিয়া চৰকাৰী বাহন থকা পৰিয়ালক ঋণ ৰেহাই নিদিয়ে আৰু কিন্তু তদুপৰি একেটা পৰিয়ালত যদিহে একাধিক হিতাধিকাৰীৰ ঋণ লৈছে তেনে পৰিয়ালকো ঋণ ৰেহাই দিয়া নহয় মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰী গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ তথা মন্ত্ৰী অশোক সিংঘালে শুকুৰবাৰে এই কথা ঘোষণা কৰিছে আৰু তাৰ লগতে উচ্চস্তৰীয় কমিটিৰ ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ কোম্পানীয়ে প্ৰদান কৰা ঋণকহে বৈধ বুলি গণ্য কৰিছে অৱশেষত সিংঘালে স্পষ্ট কৰি দিলে আজি পুৱাই দিছপুৰত আয়োজিত সংবাদমেলত মন্ত্ৰী অশোক সিংঘালে
গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাক ঋণমুক্ত কৰাটোহে চৰকাৰৰ লক্ষ্য বুলি জানিবলৈ দিছে। আৰু মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা ৰাজ্যৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল ২৬ লাখ। ইয়াৰে ২৫,০০০ টকাৰ তলত ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হৈছে ১০ লাখ আৰু ৮২,০০০। এই ঋণৰ মুঠ পৰিমাণ হৈছে ১,৩৩৪ কোটি টকা। আৰু ঠিক সেইদৰে ২৫,০০০ পৰা ৫০,০০০ টকা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ৬,৮৯,০০০ আৰু ঋণৰ পৰিমাণ হৈছে ২,৪৫৬ কোটি টকা। আকৌ ১ লাখ টকাৰ ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হৈছে ৫,০০,০০০ আৰু ৫৮,০০০ আৰু ঋণৰ পৰিমাণ হৈছে ৩,৯৮৭ কোটি টকা। ইতিমধ্যে এই কথাও ঘোষণা কৰিছে। কিন্তু এইখিনিতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে উচ্চস্তৰীয় কমিটিয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ পাছতে ঋণ ৰেহাই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া মূল প্ৰশ্নটো হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা প্ৰতিষ্ঠানসমূহক ঋণৰ ধন ঘূৰাই দিব লাগিবনে নাই? যদি দিব লাগে তেন্তে মন্ত্ৰী সিংঘালে কিয় উল্লেখ কৰাৰ চৰ্তত প্ৰযোজ্য হোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধৰিলে উভতি আৰু জনসংখ্যা নিয়ন্ত্ৰণক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিলে ADFৰ বিধায়ক আমিনুল ইছলামে। কিয়নো মুখ্যমন্ত্ৰী এটা মন্তব্যৰ পিছতে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছিল এই বিষয়টোক, যিটো মুছলমান মহিলাসকলৰ জনসংখ্যাৰ বৃদ্ধিৰ কথা তেওঁ মন্তব্য কৰিছিল। তাৰপিছতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন নেতা বিধায়কসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে আৰু টুইটাৰ যোগে মুখ্যমন্ত্ৰীক সমালোচনাও কৰিছিল ইতিমধ্যে দিল্লী, হায়দৰাবাদৰ লগতে সকলো বিধায়কসমূহে। কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে এইবাৰ অসমৰ ADFৰ বিধায়ক আমিনুল ইছলামে। আৰু এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে কাক বন্ধ কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কথা ক'লে ADFৰ বিধায়কগৰাকী। আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰী কৰা মন্তব্যক লৈ ইতিমধ্যে সমালোচনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু ইয়াত স্পষ্টভাৱে কৈছে যে বিজেপি চৰকাৰে আনিহে জনসংখ্যা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। কিয়নো ইতিমধ্যে বিজেপি যি আনিব বিচাৰি আছে আৰু তাৰ ফলতহে অসমত জনসংখ্যা বৃদ্ধি হ'ব, সেই কথা স্পষ্ট কৰিলে ADFৰ বিধায়কগৰাকী। আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে উভতি ধৰিছে ADFৰ বিধায়ক আমিনুল ইছলামে। তেওঁ স্পষ্টভাৱে কৈছে যে বন্ধ কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কথা ক'লে ADFৰ বিধায়কগৰাকীয়ে। যদি আনে তেন্তে অসমত জনসংখ্যাৰ বিস্ফোৰণ ঘটিব আৰু জনসংখ্যাৰ ফলত অসমত নিবনুৱা সমস্যা ইমানেই হাহাকাৰ হৈ পৰিব যে অসমত কোনেও চৰকাৰী চাকৰি নাপাব। আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এই মুখ্যমন্ত্ৰীক মন্তব্য কৰাৰ লৈ ইতিমধ্যে সমালোচনা হোৱাৰ পাছত এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ গুৰুত্বপূৰ্ণ এটা বহুতেই ভাল খবৰ মুকলি হৈ আহিছে। কিয়নো চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ 4টা বিষয়তে মাত্ৰ অনুষ্ঠিত হ'ব মেট্ৰিকৰ পৰীক্ষা আৰু বিষয়ত মাত্ৰ 25 নম্বৰ অনুষ্ঠিত হ'ব এই পৰীক্ষা। ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয় থাকিব প্ৰশ্ন কাকতত আৰু অসমীয়া বিষয় পৰীক্ষা অনুষ্ঠিত নহয়। পৰীক্ষাৰ বাবে সময় থাকিব ৭৫ মিনিটৰ। তাৰ লগতে একেছে ৰাজ্যত পূৰ্বে নিৰ্ধাৰিত অনুসৰি সেই পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিশে 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ। চেবাই আৰু মুখ্যমন্ত্ৰীৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈকে এই সিদ্ধান্ত লোৱা নাই যে যি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু এটা কথা স্পষ্ট কৰিলে যে মাত্ৰ 25 নম্বৰ পৰীক্ষা হ'ব আৰু 75 মিনিটৰ পৰীক্ষা হ'ব আৰু 4টা বিভাগৰহে পৰীক্ষা হ'ব। আৰু 1 নম্বৰ প্ৰশ্নৰো পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। 4টা বিষয় 25 নম্বৰ অনুষ্ঠিত হ'ব মেট্ৰিকৰ পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলে কেৱল 4টা বিষয়ৰ ওপৰতহে পৰীক্ষা দিব লাগিব। ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয় থাকিব প্ৰশ্ন কাকতত। অসমীয়া বিষয় পৰীক্ষা অনুষ্ঠিত নহয়। পৰীক্ষাৰ বাবে সময় থাকিব 75 মিনিটৰ। আৰু পিছে সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে সেৱা তথা শিক্ষা বিভাগে অনুষ্ঠিত নকৰে পৰীক্ষা। দুৰ্যোগ প্ৰশমন বিভাগে অনুষ্ঠিত কৰিব পৰীক্ষা। কেৱল প্ৰশ্ন কাকত তৈয়াৰী কৰিব বোৰ্ডে। আৰু হায়াৰ ছেকেণ্ডেৰী, বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লৈছে সকলো নীতি নিৰ্দেশনা আৰু কেওটা বিভাগৰ বিশেষ বিষয় বাছনি কৰি দিব আৰু সকলো বিষয়ে যি পৰীক্ষা দিব নালাগে। ইতিমধ্যে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ পূৰ্বৰ বাবে যি পাঠ্যক্ৰম আছিল সেই পাঠ্যক্ৰম অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। কোভিডৰ বাবে এই দেশৰ ভিতৰত একমাত্ৰ অসমৰ ৰাজ্যত হ'বলৈ গৈছে এনে বিহীন ঘটনা। পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈছে, যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী। কিয়নো ইয়াত কৈছে আধাৰ বেংকৰ কৃষক সন্মান নিধিলৈ 30 জুনৰ পূৰ্বেই কৰি লওক এই 5টা জৰুৰী কাম, অন্যথা আপুনি হ'ব পাৰে লোকচান। কিয়নো আপোনাৰ বাবে অত্যন্ত